Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দ্বাদশ শ্ৰেণীৰ অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ অসমীয়া পাঠ্যপুস্তকৰ এটি চেপ্টাৰ আনন্দৰাম বৰুৱা। এই চেপ্টাৰটিৰ পৰা 2015 চনৰ পৰা এতিয়ালৈকে যিবিলাক কুৱেশ্যন আহিছে সেইবিলাক কুৱেশ্যন আৰু পাঠভিত্তিক কুৱেশ্যন ইয়াৰ লগতে আৰু সাম্ভাব্য যিবিলাক কুৱেশ্যন আছে এই চেপ্টাৰৰ পৰা যিবিলাক কুৱেশ্যন আহিব পাৰে তোমালোকৰ পৰীক্ষাত আৰু যিবোৰ আহিছে এই আটাইবিলাক কুৱেশ্যনৰ ওপৰত পুংখানুপুংখ আলোচনা আগবঢ়াম। গতিকে তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন থাকিব। আৰু এটি কথা, তোমালোক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যিসকলে ভিডিঅ' চাই আছা, আৰু লগৰ ফ্ৰেণ্ড চাৰ্কললৈ শ্বেয়াৰ কৰিবা যাতে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰে, তেতিয়াহ'লে বাকীকেইটা চেপ্টাৰো তোমালোকৰ কাৰণে লৈ আহিম। প্ৰথমে আমি আলোচনা কৰিম 2015 চনত এইটো চেপ্টাৰৰ পৰা তোমালোকৰ কাৰণে যিবিলাক কুৱেশ্যন আহিছে সেইবিলাক। 2015 চনত আহিছে আনন্দৰাম বৰুৱাই ল'ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি? এইটোৰ এনচাৰ হ'ল অমৰ কোষ। আনন্দৰাম বৰুৱাই অমৰ কোষখন সৰু থাকোঁতে মুখস্থ কৰি পেলাইছিল। আৰু এটা কুৱেশ্যন আহিছিল আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে? চেপ্টাৰটিত তোমালোকে পাইছা আনন্দৰাম বৰুৱা একাগ্ৰ আছিল আৰু একান্ত চিত্তে তেওঁ জ্ঞান চৰ্চা কৰিছিল। একাগ্ৰতাৰ বলত তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হৈ উঠিব পাৰিছিল। এনেবিলাক কাৰণতেই তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাত প্ৰথম অসমীয়া হিচাপে উত্তীৰ্ণ হৈছিল আৰু পঞ্চমজন ভাৰতীয় হিচাপে উত্তীৰ্ণ হৈছিল। এইটো এনচাৰ ইয়াত লিখি দিয়া আছে, তোমালোকে লিখি লৈ শিকিবা। তাৰপিছত 2016 চনত আহিছে আনন্দৰাম বৰুৱাই কামৰূপৰ বাওনাৰ কথা উল্লেখ কৰা গ্ৰন্থখনৰ নাম কি আছিল? এইটো তোমালোকে মনত ৰাখিবা। আনন্দৰাম বৰুৱাই এখন গ্ৰন্থ লিখিছিল মহাবীৰ চৰিত, আৰু সেই মহাবীৰ চৰিতক সংস্কৃতক ব্যাখ্যা কৰোঁতে তেওঁ কামৰূপৰ বাওনাৰ কথা উল্লেখ কৰিছিল। পিছৰ কুৱেশ্যন, কিহৰ বাবে আনন্দৰাম বৰুৱাই চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? আনন্দৰাম বৰুৱা কৰ্মত একনিষ্ঠভাৱে লিপ্ত আছিল। তেওঁ জ্ঞান চৰ্চাৰ অনুৰাগ ইমানেই বেছি আছিল যে অন্য কথা বা সাংসাৰিক বিষয় বাসনাত আবদ্ধ হ'ব খোজা নাছিল বা ভাবিবলৈ তেওঁৰ সময়ো নাছিল। সেয়ে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। আনন্দৰামৰ মূলমন্ত্ৰ আছিল কৰ্ম। চমুকৈ আলোচনা কৰা। এই বাক্যটি, এই প্ৰশ্নটো 2016 চনত আহিছে প্ৰশ্নটো। ইয়াত ধুনীয়াকৈ ব্যাখ্যা কৰি দিয়া আছে, তোমালোক সকলোৱে লিখি লৈ শিকিবা। 2017 চনত আহিছে আনন্দৰাম বৰুৱাই কেনেদৰে নিজৰ পৰিচয় দি সন্তুষ্ট লাভ কৰিছিল? আনন্দৰাম বৰুৱা চেপ্টাৰটিত তোমালোকে পাইছা তেওঁ নিজৰ বাই ককাই পিতৃ মাতৃ স্বদেহ আৰু স্বজাতিক পাহৰা নাছিল। ইমান জ্ঞানী গুণী হৈও তেওঁ নিজৰ পিতৃ মাতৃৰ নামেৰে বা নিজৰ ভাই ককাইৰ নামেৰে পৰিচয় দি সন্তুষ্ট লাভ কৰিছিল। তাৰ পিছৰ কুৱেশ্যনলৈ আমি যদি যাওঁ, ইয়াত দিয়া হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখনৰ নাম কি? নামটো শিকিবা, কথাগুৰু চৰিত। তাৰপিছত 2018 চনত আহিছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ সম্পাদিত গ্ৰন্থ দুখনৰ নাম কি? কিতাপত বহুতকেইটা দিয়া আছে, তাৰে দুখনৰ নাম লিখিলেই হ'ল। আৰু এটা আহিছিল একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল? একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক বহুত প্ৰকাৰে সহায় কৰিছিল, আৰু সেই কি প্ৰকাৰে সহায় কৰিছিল সেই বিষয়ে তোমালোকে ইয়াত লিখি দিয়া আছে, তোমালোকে মুখস্থ কৰি শিকি ল'বা। 2019 বৰ্ষত আহিছে এইটো চেপ্টাৰৰ পৰা ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া কোন আছিল? এইটো আনন্দৰাম বৰুৱা। আৰু ব্যাখ্যা আহিছিল প্ৰসংগৰ সংগতি দৰ্শাই কৰ্মই জীৱন, আকৌ কৰ্মহীনতাই প্ৰকৃত মৃত্যুৰ স্বৰূপ।
এইটো তোমালোকে ব্যাখ্যা কৰি লিখিব লাগে। ইয়াত ব্যাখ্যা কৰি দিয়া হৈছে, তোমালোক সকলোৱে লিখি লৈ শিকি ল'বা। তাৰপিছত 2020 চনত আহিছে। 2020 চনত এনক আৰ্ডেনৰ অনুবাদকগৰাকীৰ নাম কি? এইটো মনত ৰাখিবা। এনক আৰ্ডেনৰ অনুবাদকগৰাকীৰ নাম হ'ল উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। তোমাৰে আনন্দ বৰুৱাই বুলি কোনটো কবিতাত কোনে গীত গাইছে? তোমাৰে আনন্দ বৰুৱাই বুলি পাতত থকা কবিতাৰ শাৰী দুটা লক্ষ্মীনাথ বেজবৰুৱাই অসম সংগীত নামৰ কবিতাটোত প্ৰশস্তি গাইছে। তাৰপিছত 2017 চনত আহিছে প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰাম বৰুৱাৰ স্থান নিৰ্ণয় কৰা। অৰ্থাৎ পূবৰ আৰু পশ্চিমৰ যিবিলাক দেশ আছে এইবিলাকত আনন্দৰাম বৰুৱাই কেনেদৰে অৱদান আগবঢ়াই গৈছে, ভাৰতৰ নাম কিদৰে জিলিকাই তুলিছে সেই বিষয়ে আলোচনা কৰিবলৈ দিয়া হৈছে। তোমালোকে শিকিবা, এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত ইয়াত পাঠভিত্তিক প্ৰশ্নবিলাক দিয়া হৈছে। এই পাঠভিত্তিক প্ৰশ্নৰ উত্তৰবিলাকো ইয়াত দিয়া হৈ আছে। এই উত্তৰবিলাকৰ সৈতে তাৰপিছত আকৌ দিয়া হৈছে আনন্দৰাম বৰুৱা কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া। এইবিলাক পাঠভিত্তিক প্ৰশ্ন উত্তৰ। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল? ইউৰোপলৈ কিয় যাব পৰা নাছিল পাঠটোত আলোচনা কৰা হৈছে, আৰু ইয়াতো তোমালোকৰ কাৰণে ধুনীয়াকৈ আলোচনা কৰি দিয়া হৈছে। তোমালোক সকলোৱে লিখি ল'বা আৰু শিকিবা। এইখিনিতে এটি কথা, তোমালোকৰ যদি আৰু কোনো প্ৰশ্ন ওলায় যিবিলাকৰ এনচাৰ তোমালোকৰ কনফিউজ আছে, তেনেকুৱা যদি হয় তেতিয়াহ'লে কমেণ্ট কৰিবা, সেই প্ৰশ্নবিলাকৰ উত্তৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব। লগতে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব লাগিব। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তুষ্ট লাভ কৰিছিল এইটো দিয়া হ'ল। আনন্দৰামৰ নিজ দেহৰ প্ৰতি ভক্তিও কম নাছিল, বুজাই লিখা। এইটো শিকিবা। কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব এইটো শিকিবা। তাৰপিছত তোমালোকৰ পাঠভিত্তিক দীঘল কুৱেশ্যনবিলাক, মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে আনন্দৰাম বৰুৱা পাত্ৰীৰ আধাৰত বুজাই লিখা। আমি কিয় মহাপুৰুষৰ জীৱনী পঢ়িব লাগে, তেওঁলোকৰ বিষয়ে জানিব লাগে, জানিলে আমাৰ কি কি লাভ হয়, এই বিষয়বিলাক উত্থাপন কৰিব লাগে। একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল? এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ কাৰণে, সকলোৱে শিকিবা। তাৰপিছত আকৌ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা এটা দিয়া হৈছে। এই ব্যাখ্যাটো তোমালোকে শিকিব লাগিব, ইম্পৰ্টেণ্ট আছে। আৰু যিকেইটা কুৱেশ্যন ইয়াত দিয়া হৈছে তোমালোক সকলোৱে ভালকৈ চাবা, ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত থাকিব। অৱহেলা নকৰিবা, লিখি ল'বা, শিকিবা। তাৰপিছত আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি? অতিৰিক্তভাৱে কেইটামান কুৱেশ্যন ইয়াত সন্নিৱিষ্ট কৰা হৈছে। এই অতিৰিক্ত কুৱেশ্যনবিলাক তোমালোকে চাবা, এইবিলাকৰ পৰাও তোমালোকৰ কমন পৰি যাব। গতিকে এইখিনি কুৱেশ্যন তোমালোকে এই পাঠৰ পৰা শিকিবা, আৰু পৰৱৰ্তী সময়ত কোনটো পাঠৰ ওপৰত আলোচনা আগবঢ়াব লাগে, কোনটো পাঠৰ কুৱেশ্যন এনচাৰ তোমালোকৰ লাগে, সেই বিষয়ে কমেণ্ট কৰিবা। কমেণ্ট কৰিলে মই অনতিপলমে বাকী চেপ্টাৰবিলাকো দিয়াৰ চেষ্টা কৰিম। তোমালোকে কমেণ্ট কৰি জনাবা। ধন্যবাদ থাকিল।